অসমৰ ৫গৰাকী সাঁতোৰবিদৰ সমুদ্ৰপথৰ দুঃসাহসিক অভিযান, সাফল্যমণ্ডিত শ্ৰীলংকাৰ পাৰ্ক ষ্টেট ঐতিহাসিক অভিযান, অসম সাঁতোৰ সংস্থাৰ শুভেচ্ছা। মঙলবাৰে শ্ৰীলংকাৰ পৰা ভাৰতৰ ধনুষ্কোটি পৰ্যন্ত বিস্তৃত পাৰ্ক ষ্টেটত অসমৰ প্ৰতিভাশালী ৫গৰাকী সাঁতোৰবিদে সমুদ্ৰপথৰ এক দুঃসাহসিক অভিযান সফল কৰি ৰচিলে অভিলেখ। কঠিন সমুদ্ৰপথত একক শাখাত আদৃতি ৰয় চৌধুৰী আৰু কমল কৃষ্ণ দাসে দাঙি ধৰিলে নিজৰ দক্ষতা। আনহাতে ৰিলে শাখাত কিউ চেংহাং ফুকন, জাহ্নৱী ডাকুৱা আৰু কংকিতা দাসে দলীয় প্ৰচেষ্টাৰে দুৰ্গম জলপথ অতিক্ৰম কৰি ৰচিলে অভিলেখ। অভিলেখৰ পূৰ্বে ৫গৰাকী অসমৰ সাঁতোৰবিদে কি কৈছিল এবাৰ শুনক। নমস্কাৰ, মোৰ নাম আদিত্য ৰয় চৌধুৰী হয়। মই ১১ বছৰ হয়। মই অসমৰ পৰা আহিছোঁ। কালি মই শ্ৰীলংকা টু ইণ্ডিয়া 29 কিলোমিটাৰ সাঁতুৰিম। সকলো অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম কমল কৃষ্ণ দাস। অহাকালি মই শ্ৰীলংকাৰ পৰা ইণ্ডিয়ালৈ ছুইমিং কৰিবলৈ চেষ্টা কৰিছোঁ। পাৰ্ক ষ্ট্ৰীট চ'ল' ছুইমিং মোৰ অহাকালি শ্ৰীলংকাৰ পৰা ছুইমিংটো ষ্টাৰ্ট হ'ব আৰু মই সকলো অসমবাসীক আশীৰ্বাদ আৰু শুভকামনা বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম কেচেনা ফুকন। এইকেইজনী মোৰ বা। নমস্কাৰ, মোৰ নাম শ্ৰী কংকিতা দাস। নমস্কাৰ, মোৰ নাম জাহ্নৱী ডাকুৱা। আমি তিনিওজনে কালি ৰাতি পাৰ্ক ষ্ট্ৰীট শ্ৰীলংকা টু ইণ্ডিয়া ছুইমিং কৰিম। আপোনালোকে সকলোৱে আমাক আশীৰ্বাদ দিব। ধন্যবাদ। একক শাখাত অংশ লৈ 11 ঘণ্টা 34 মিনিটত নিজৰ অভিযান সমাপ্ত কৰে কমল কৃষ্ণ দাসে। 18 বছৰ 7 মাহত ভৰি দিয়া কমলে মাজনিশা 2:10 অভিযান আৰম্ভ কৰি ভাৰতৰ ধনুষ্কোটিত অভিযান সমাপ্ত কৰে আবেলি 1:45। সেইদৰে একক শাখাত আদৃতি ৰয় চৌধুৰীয়ে নিজৰ অভিযান সমাপ্ত কৰে 12 ঘণ্টা 52 মিনিটত। 11 বছৰ 17 দিনত ভৰি দিয়া আদৃতি ৰয় চৌধুৰীয়ে মাজনিশা 2:10 শ্ৰীলংকাৰ তল্লাই মন্নাৰৰ পৰা অভিযান আৰম্ভ কৰি আবেলি 3:02 ভাৰতৰ ধনুষ্কোটিত সমাপ্ত কৰে এই দুঃসাহসিক অভিযান। আনহাতে কঠোৰ সমুদ্ৰপথত ৰিলে শাখাৰ দলটোৱে 12 ঘণ্টা 54 মিনিটত নিজৰ অভিযানৰ সফল সামৰণি ঘটায়। দলটোৱে মাজনিশা 2:10 তল্লাই মন্নাৰ পৰা অভিযান আৰম্ভ কৰি আবেলি 3:05 ভাৰতৰ ধনুষ্কোটিত সমাপ্ত কৰে দুঃসাহসিক অভিযান। ৰিলে দলত অংশ লোৱা 3গৰাকী অসম কন্যা হ'ল 8 বছৰ 3 মহীয়া কিউ চেংহাং ফুকন, 10 বছৰ 9 মহীয়া কংকিতা দাস আৰু 9 বছৰ 11 মহীয়া জাহ্নৱী ডাকুৱা। উল্লেখ্য যে শ্ৰীলংকাৰ পাৰ্ক ষ্টেটত ঐতিহাসিক অভিযান সাফল্যমণ্ডিত কৰা অসমৰ ৫গৰাকী সাঁতোৰবিদৰ প্ৰশিক্ষক হ'ল বাবুল গুৰুং। পাৰ্ক ষ্টেটত অভিলেখ সৃষ্টি কৰা ৫গৰাকী সাঁতোৰবিদক শুভেচ্ছা জ্ঞাপন কৰিছে অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে। ক্ৰীড়া অনুৰাগীৰ আশা, অপেন ৱাটাৰ সাঁতোৰত ৰাজ্যৰ সাঁতোৰবিদে অভিলেখ সৃষ্টিৰে ৰোপণ কৰি যাওক মাইলৰ খুঁটি। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ এনি। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।